ট্ৰেক্টৰৰ ভিডিঅ' বনোৱাৰ পাছত কোচবিহাৰৰ পৰা এজন লোকে ফোন কৰি ধমকি দিছে মোক, কাৰণ তেওঁৰ উদ্দেশ্য হৈছে তেওঁৰ ষ্টকত থকা পুৰণি মাল, ওল্ড মাল, আগৰ ৰিজেক্টেড মালসমূহক বাধা প্ৰদান কৰিব মোৰ নিউ আপডেটৰ, মোৰ নিউ ভাৰ্চনৰ ভিডিঅ'টোৱে। কাৰণ মই এটা ভিডিঅ' বনাইছিলোঁ যে আপডেট হোৱা ট্ৰেক্টৰসমূহ কিনিলে ভাইব্ৰেশ্যন নহয়, বডি ভাইব্ৰেশ্যন নহয়, ঘৰত থৈ দিবলগীয়া নহয়, ট্ৰেক্টৰ বেয়া হৈ নাযায়। সেইটোৰ ওপৰত ভিডিঅ' বনোৱাৰ পাছত তেওঁ ভাবিছে তেওঁৰ অল্ড মডেল পুৰণি ট্ৰেক্টৰসমূহ তেওঁ বিক্ৰী কৰিব নোৱাৰিব, পানীত হাঁহ নচৰা পৰিৱেশ হ'ব। মই তেওঁক চেলেঞ্জ কৰি কৈছোঁ যে আপোনাৰ চেলেঞ্জ মই একচেপ্ট কৰিছোঁ, মই এটাৰ পাছত আন এটা ভিডিঅ' বনাই থাকিম, কাৰণ আমাৰ অসমৰ মানুহক ঠগন লুণ্ডন বাছ কোচবিহাৰৰ পৰা নহ'ব। আপোনালোকক মই এই যিটো ট্ৰেক্টৰ দেখুৱাই আছোঁ, এই ট্ৰেক্টৰসমূহ নিউ আপডেট, নিউ ভাৰ্চন, এই ট্ৰেক্টৰসমূহ বডি ভাইব্ৰেশ্যন নকৰে, এই ট্ৰেক্টৰসমূহে বডি ভাইব্ৰেশ্যন নকৰে, এই ট্ৰেক্টৰসমূহ ঘৰত পেলাই দিবলগীয়া নহয়, এই ট্ৰেক্টৰত একেলগে 3-4টা কাম হয়। আপুনি ৱাটাৰ পাম্প চলাব পাৰিব, আপুনি টলি টানি লৈ যাব পাৰিব, আপুনি এই ট্ৰেক্টৰেৰে আপুনি ৰেপাৰ লগাই পেলাই, সন্মুখত ৰেপাৰ লগাই পেলাই আপুনি ধান কাটিব পাৰিব। এই ট্ৰেক্টৰ অতি শক্তিশালী মজবুত আকাৰত নিউ আপডেটত বনাইছে, যাৰ বাবে কোচবিহাৰৰ আন এটা কোম্পানীয়ে ফোন মাৰি ধমকি দিছে এইসমূহ ভিডিঅ' ভাইৰেল হৈ গ'লে অসমত তেওঁ আচলতে অসমত অল্ড মডেল পুৰণি ৰিজেক্টেড জমা হৈ থকা ষ্টকৰ মালসমূহ বিক্ৰী কৰিবলৈ তেওঁ বাধাৰ সন্মুখীন হ'ব, যাৰ বাবে আমাক ধমকি দিছে। ময়ো এটাৰ পাছত এটা ভিডিঅ' বনাই থাকিম, যাতে আমাৰ অসমৰ কৃষকসকলে এই ট্ৰেক্টৰ একেবাৰে কম মূল্যত 40,000 50,000 টকা কম মূল্যৰ এই ট্ৰেক্টৰেৰে যাতে নিজৰ মাটিখিনি, নিজৰ খেতিখিনি, প্ৰয়োজনীয় খেতি কৃষি ভূমিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। কিয় ঠগন খাব আমাৰ কৃষকসকলে? কিয় এই অল্ড মডেল, এই ৰিজেক্টেড মাল, ষ্টকত থকা পুৰণি ৰিজেক্টেড মাল লৈ কিয় আমাৰ অসমৰ মানুহ কিয় ঠগন খাব? কিয় আমাৰ অসমৰ মানুহৰ লছ কৰিব এই দাদাগিৰি কৰা, এই ধমকি দিয়া মানুহজন কোন হয়? তেওঁ কোচবিহাৰৰ পৰা আমাৰ অসমক লুটিবলৈ তেওঁ কোন হয়? শ্বেয়াৰ মাৰক, কোন হয়? দেখুৱাই দিয়ক, এইজন কোচবিহাৰৰ ধমকি দিয়া এই মানুহজনক দেখুৱাই দিয়ক। মই ভিডিঅ' বনাই থকা কোম্পানীটোও হৈছে কোচবিহাৰৰ, কিন্তু তেওঁলোক সেটেলমেণ্ট, একেবাৰে তেওঁলোকে ইমানদাৰ কোম্পানী, তেওঁলোকৰ একেবাৰে ইমানদাৰত তেওঁলোকে কাম কৰে, যাৰ বাবে তেওঁলোকে নিউ আপডেট ভাৰ্চনসমূহ তেওঁলোকে বাৰে বাৰে পাব্লিকৰ ৰিভিউসমূহ চাই, পাব্লিকৰ মতে তেওঁলোকে ডাইৰেক্ট কোম্পানীৰ লগত যোগাযোগ থকা এই কোচবিহাৰৰ কোম্পানীটোৰ লগত আপোনালোকে যোগাযোগ কৰক। ভাইব্ৰেশ্যন নথকা নিউ আপডেট নতুন ভাৰ্চনসমূহ আপোনালোকে এওঁৰ পৰা যোগাযোগ কৰক, সম্পূৰ্ণ বিষয়টো জানি বুজি লওক। আপুনি জানি বুজি যোগাযোগ কৰি সম্পূৰ্ণ ডিটেইলছ জানি বুজি আপুনি বুকিং কৰিব এই নম্বৰত, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। কাৰণ এই ট্ৰেক্টৰসমূহ মই আপোনালোকক দেখুৱাই আছোঁ, 1 ঘণ্টাত মাত্ৰ 1 লিটাৰ তেল ভৰালে 1 ঘণ্টা যাব, আৰু 1 ঘণ্টাৰ ভিতৰত বহু বিঘা মাটি আপুনি সহজতে হাল চোৱাই ল'ব পাৰিব। আৰু এই ট্ৰেক্টৰসমূহ একেবাৰে সৰু ট্ৰেক্টৰ, আপুনি একেবাৰে সৰু ট্ৰেক্টৰ, আপোনাৰ কৃষিভূমি হাল চবলৈ যথেষ্ট কম মানে আৰাম হয়। মই যোৱা 2 দিন আগত এটা ভিডিঅ' বনাইছোঁ, আজি পুনৰ ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ হৈছে যে কোচবিহাৰৰ মানুহজনে মোক ধমকি দিছে, তেওঁৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, তেওঁৰ পুৰণি ষ্টকৰ মালবোৰ অসমত বিক্ৰী কৰিবলৈ ধান্দাবাজি চলাই আছে। মই যিটো ভাল কোম্পানীৰ ভিডিঅ' বনাই আছোঁ, এই ভিডিঅ'টো আপোনালোকে য'ৰ পৰা এই ট্ৰেক্টৰসমূহ কিনিব, এই কোম্পানীটোৰ নাম হৈছে ডিজিটেল মডেল মেচিনাৰী, কোচবিহাৰৰ হয়, ডাইৰেক্ট কোম্পানীৰ লগত সেটেলমেণ্ট তেওঁলোকৰ, আৰু তেওঁলোকে একেবাৰে অসমৰ বহু ঠাইত ইতিমধ্যে তেওঁলোকে এই মেচিনসমূহ তেওঁলোকে বিক্ৰী কৰিছে। আৰু অসমৰ এটা ছ'চিয়েল মিডিয়াত চাওক ভাইৰেল হৈ আছে যে এই যে যিজন ধমকি দিয়া মানুহজনৰ পৰা ট্ৰেক্টৰ কিনি অনা মানুহসকল বৰ্তমান ভুক্তভোগী হৈছে, ভিডিঅ' ভাইৰেল কৰি আছে যে ভাইব্ৰেশ্যন কৰে, বেয়া হৈ যায়, ঘৰত থৈ দিব লাগে। এই ধমকি দিয়া, এই চেলেঞ্জ কৰা এই ভণ্ডটো, কোচবিহাৰৰ এই ভণ্ডটো। কিন্তু আপোনালোকক মই যিটো সঠিক ঠিকনা দিছোঁ, সঠিক নাম্বাৰ দিছোঁ, ইয়াত যোগাযোগ কৰক আপোনালোকে। এই যোগাযোগ কৰা নম্বৰত আপোনালোকে নিউ মডেল, আপোনালোকে একদম জবৰদস্ত হেভি কোম্পানীৰ আপোনালোকে কম মূল্যত 40,000ৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰসমূহ আপোনালোকে লওক। এই ট্ৰেক্টৰসমূহে বৰ্তমান অসমত ধপধপনি কৰি আছে। ভুল পথত নাযাব আপোনালোকে, ভুল পথত গ'লে আপোনালোকৰ মানে কান্দিব লগা হ'ব। আমি কিয় এইবোৰ বস্তু এক্সপ্ল'ৰ কৰোঁ, আমি কিয় এইবোৰ বস্তুত গুৰুত্ব দিওঁ? কাৰণ অসমৰ কৃষকসকলক কিছুমানে ধমকি ধমক দি পেলাই কিছুমানে টকা লুটাৰ ধান্দা লগাইছে। গতিকে আপোনালোকে সঠিক নম্বৰ এইটো স্ক্ৰীণত লাগি আছে, এইটোত যোগাযোগ কৰক আৰু কোচবিহাৰৰ মালিকৰ লগত ফোন কৰক, গোটেইখিনি কথা বুজক।